ভাৰতীয় সংবিধান পাঠৰ ৪ৰ্থ আৰু ৫ম অধ্যায় দুটা আলোচনা কৰিম। একাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞানৰ ক অংশৰ ৪ৰ্থ অধ্যায়টো হ'ল কাৰ্যপালিকা। এক্সিকিউটিভ বুলি কাক কোৱা হয় এইটো জানিব লাগিব যে কাৰ্যপালিকা বুলিলে কাক বুজায়। এইটো হ'ল প্ৰশ্ন। চৰকাৰৰ যিটো অংশই আইন সভাৰ দ্বাৰা গৃহীত হোৱাৰ নীতি আৰু আইনসমূহ দেশক কাৰ্যকৰী কৰে এইটো হ'ল কাৰ্যপালিকা। আৰু কাৰ্যপালিকা দুটা ভাগ আছে। নেক্সট প্ৰশ্নটো হ'ল যে ভাৰতৰ ৰাষ্ট্ৰপ্ৰধান আৰু চৰকাৰ প্ৰধান কোন হয়? ৰাষ্ট্ৰপ্ৰধানজন নাম কি আৰু চৰকাৰ প্ৰধানজনৰ নাম কি? ৰাষ্ট্ৰপ্ৰধানজন হ'ল ৰাষ্ট্ৰপতি আৰু চৰকাৰ প্ৰধানজন হ'ল প্ৰধানমন্ত্ৰী। আৰু ৰাষ্ট্ৰপ্ৰধানজনক নামমাত্ৰ কাৰ্যপালিকা বুলি জনা যায়। আৰু চৰকাৰ প্ৰধানৰ যোনজন যিবোৰ প্ৰধানমন্ত্ৰী আছে ইয়াক আমি প্ৰকৃত কাৰ্যপালিকা বুলি কোৱা হয়। আৰু প্ৰকৃত কাৰ্যপালিকা কেবিনেট মিনিষ্টাৰসমূহ থাকে, মন্ত্ৰী পৰিষদসমূহ থাকে। নেক্সট প্ৰশ্নটো হ'ল যে ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান হয়? ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল ৫ বছৰ। নেক্সট প্ৰশ্ন, ৰাষ্ট্ৰপতিক তেওঁৰ পদৰ পৰা অপসাৰণ কৰাৰ পদ্ধতিটো কি বোলা হয়? ৰাষ্ট্ৰপতি তেওঁৰ পদৰ পৰা অপসাৰণ কৰা পদ্ধতিটো কি বোলা হয়? মহাভিযোগ বোলা হয়। মহাভিযোগ বোলা হয়। ইম্পিচমেণ্ট অনুচ্ছেদ আৰ্টিকেল কিমানৰ অধীনত এইটো মহাভিযোগ দিয়া হয়? আৰ্টিকেল নাম্বাৰ 61ৰ অধীনত এইটো মহাভিযোগ দাখিল কৰা হয়। অপসাৰণ, ৰাষ্ট্ৰপতিক অপসাৰণ কৰাৰ এইটো আৰ্টিকেল নাম্বাৰ 61ৰ যোগেদি। নেক্সট প্ৰশ্ন, ভাৰতৰ সশস্ত্ৰ বাহিনীৰ সাংবিধানিক সুপ্ৰিম কামাণ্ডাৰ কোন? সশস্ত্ৰ বাহিনীৰ সুপ্ৰিম কামাণ্ডাৰ কোন হয়? ভাৰতৰ ৰাষ্ট্ৰপতি গৰাকী হ'ল প্ৰতিৰক্ষা বাহিনী লিডাৰ, সেনাবাহিনীৰ অধ্যক্ষ। নেক্সট প্ৰশ্নটো হ'ল যে ৰাষ্ট্ৰপতিৰ ভেটো ক্ষমতা কি? যে সংসদত পাছ হোৱা কোনো বিল সন্মতি নিদিয়াকৈ বা ঘূৰাই নপঠাকৈ অনিৰ্দিষ্ট কাললৈ নিজৰ ওচৰত পেলাই থোৱা বিশেষ অধিকাৰ, এইটো হ'ল ৰাষ্ট্ৰপতিৰ পকেট ভেটো। নেক্সট প্ৰশ্নটো হ'ল যে কেন্দ্ৰীয় মন্ত্ৰী পৰিষদ কাৰ ওচৰত যৌথভাৱে জবাবদিহি হৈ থাকে? কাৰ ওচৰত জবাবদিহি হৈ থাকে? লোকসভাৰ ওচৰত জবাবদিহি হৈ থাকে। লেজিসলেচাৰ বা পাৰ্লিয়ামেণ্টৰ ওচৰত কেন্দ্ৰীয় মন্ত্ৰী পৰিষদসমূহ যৌথভাৱে জবাবদিহি হৈ থাকে লোকসভাৰ ওচৰত। নেক্সট প্ৰশ্নটো হ'ল যে প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদক কোনে নিযুক্তি দিয়ে? প্ৰধানমন্ত্ৰীক আৰু মন্ত্ৰী পৰিষদক কোনে নিযুক্তি দিয়ে? প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ মতে ৰাষ্ট্ৰপতিয়ে ইয়াক নিযুক্তি দিয়ে, এপইণ্টমেণ্ট কৰে। প্ৰশ্ন, স্থায়ী কাৰ্যপালিকা পাৰ্মানেণ্ট এক্সিকিউটিভ বুলিলে কাক কোৱা হয়? স্থায়ী কাৰ্যপালিকা বুলি ক'লে আমি অসামৰিক বিষয়া সকলক আমি স্থায়ী কাৰ্যপালিকা বুলি কোৱা হয়। যে আমোলাতসকল বা চিভিল চাৰ্ভিচ সকল যেনে IAS IPS এই বিষয়াসকলক স্থায়ী কাৰ্যপালিকা বুলি কোৱা হয়। আৰু এই স্থায়ী কাৰ্যপালিকা কেতিয়াও ভংগ নহয়। আৰু প্ৰকৃত কাৰ্যপালিকা হয় ৫ বছৰৰ মূৰে মূৰে ইয়াক আকৌ নিৰ্বাচন কৰি বনোৱা হয়। এইটো হ'ল অস্থায়ী কাৰ্যপালিকা প্ৰধানমন্ত্ৰী গৰাকী। আৰু স্থায়ী কাৰ্যপালিকা হ'ল IAS IPS এই প্ৰশাসনিক বিষয়াসকল হ'ল স্থায়ী কাৰ্যপালিকা। তেওঁৰ নিযুক্তি অৰ্হতাৰ ভিত্তিত হয় আৰু অৱসৰৰ বয়সলৈকে তেওঁলোকৰ স্থায়ী হৈ থাকে। যেতিয়ালৈকে তেওঁলোকৰ কাৰ্যকাল চাকৰিৰ বয়স থাকিব তেতিয়ালৈকে তেওঁলোকে এই কাৰ্যভাৰ দায়িত্ব গ্ৰহণ কৰি থাকিব। সেইকাৰণে ইয়াক স্থায়ী কাৰ্যপালিকা বুলি কোৱা হয়। আকৌ নেক্সট প্ৰশ্নটো হ'ল যে ভাৰতৰ উপৰাষ্ট্ৰপতি গৰাকী পদবিলত কোনখন সদনৰ অধ্যক্ষ হয়? এইটো হ'ল ৰাজ্যসভাৰ অধ্যক্ষ, এক্স অফিচৰ চেয়াৰমেনৰ ৰাজ্যসভাৰ। এইটো হ'ল পাঠৰ নাম। ভাৰতৰ সংসদৰ সদন দুখনৰ নাম হ'ল লোকসভা আৰু ৰাজ্যসভা। লোকসভাক আমি নিম্ন সদন বুলি কোৱা হয় আৰু ৰাজ্যসভাক আমি উচ্চ সদন বুলিও কোৱা হয়। লোকসভাৰ আসনৰ সংখ্যা হ'ল ৫৪৩ আৰু ৰাজ্যসভাৰ সদস্যৰ সংখ্যা হ'ল ২৪৫। এইটো হ'ল উচ্চ সদন। আৰু এই দুয়োখন সদনৰ বাহিৰৰ ৰাষ্ট্ৰপতি গৰাকী সংসদৰ পাৰ্লিয়ামেণ্টৰ সদস্য হয়। দুয়োখন সদনেৰে আমাৰ পাৰ্লিয়ামেণ্টখন গঠিত। নেক্সট প্ৰশ্ন, ভাৰতীয় সংসদৰ উচ্চ সদনৰ অৰ্থাৎ ৰাজ্যসভাৰ সৰ্বাধিক সদস্যৰ সংখ্যা কিমান হ'ব পাৰে? সৰ্বাধিক সদস্যৰ সংখ্যা কিমান হ'ব পাৰে? ২৫০ জন হ'ব পাৰে। কিন্তু ইয়াত বৰ্তমান ২৪৫ জন কাৰ্যকৰী হৈ আছে। প্ৰশ্ন ৪৩, যে ৰাজ্যসভালৈ ৰাষ্ট্ৰপতিয়ে বিভিন্ন ক্ষেত্ৰৰ পৰা কিমানজন সদস্য মনোনীত কৰিব পাৰে? ১২ জন সদস্য ৰাষ্ট্ৰপতিয়ে বিভিন্ন ক্ষেত্ৰৰ পৰা মনোনীত কৰিব পাৰে। নেক্সট প্ৰশ্নটো, ৰাজ্যসভাৰ এজন সদস্যৰ কাৰ্যকাল কিমান হ'ব পাৰে? ৰাজ্যসভাৰ সদস্যসকলৰ কাৰ্যকাল ৬ বছৰ।
ই এখন স্থায়ী সদন বুলি কোৱা হয়। ইয়াৰ 1/3 সদস্য প্ৰতি 2 বছৰ মূৰে মূৰে অৱসৰ লয়। প্ৰতি 5 বছৰৰ মূৰে মূৰে ইয়াক অৱসৰ নলয়। নেক্সট প্ৰশ্নটো হ'ল লোকসভাৰ সৰ্বাধিক আসনৰ সংখ্যা কিমান আৰু ইয়াৰ কাৰ্যকাল কিমান? লোকসভাৰ সৰ্বাধিক আসনৰ সংখ্যা হ'ল 552। একেবাৰে সৰ্বাধিক তাতকৈ বেছি হ'ব নালাগে। এইটো হ'ল 552, কিন্তু বৰ্তমান হ'ল 543খন আসন ইয়াত আছে। আৰু ইয়াৰ কাৰ্যকাল হ'ল 5 বছৰ। লোকসভাৰ বৈঠকসমূহ কোনে পৰিচালনা কৰে? লোকসভাৰ অধ্যক্ষ স্পীকাৰ সকলে ইয়াক বৈঠকসমূহ পৰিচালনা কৰে। নেক্সট প্ৰশ্ন, দ্বিসদনীয় আইনসভা থকা ভাৰতৰ যিকোনো দুখন ৰাজ্যৰ নাম লিখা। দ্বিসদনীয় আইনসভা এখন হ'ল বিহাৰ আৰু আনখন হ'ল উত্তৰ প্ৰদেশ, য'ত বিধানসভা আৰু বিধান পৰিষদ দুয়োখন সদন আছে। বিল বা বিত্তীয় বিল প্ৰথমতে কেৱল কোনখন সদনতে উত্থাপন কৰিব পাৰি? কেৱল কোনখন সদনতে আমি উত্থাপন কৰিব পাৰি? কেৱল লোকসভাতে আমি উত্থাপন কৰিব পাৰি। নেক্সট প্ৰশ্নটো হ'ল যে সংসদৰ যুটীয় অধিৱেশনত কোনে সভাপতিত্ব কৰে? লোকসভাৰ অধ্যক্ষই ইয়াৰ যুটীয় অধিৱেশনত সভাপতিত্ব কৰে। আকৌ নেক্সট প্ৰশ্নটো হ'ল যে অনাস্থা প্ৰস্তাৱ ন কনফিডেন্স মোচন কেৱল কোনখন উত্থাপন কৰিব পাৰি? কেৱল লোকসভাৰ চৰকাৰৰ সংখ্যাগৰিষ্ঠতা পৰীক্ষা কৰিবলৈ এইটো উত্থাপন কৰিব পাৰি। এইখিনি আছিল আজি আলোচনা কৰিবলগীয়া প্ৰশ্ন। থেংকছ ফৰ ৱাচিং দ্য ক্লাছ। জয় আই অসম।